আমাৰ সকলোৰে শ্ৰদ্ধাৰ গোটেই শিৱসাগৰৰে নহয় গোটেই অসমৰ শ্ৰদ্ধাৰ দীপালী বাইদেউ আৰু সকলো মোৰ মাও আছে আৰু ইয়াত উপস্থিত হোৱা সকলো জ্যেষ্ঠজন সকলোলৈকে মোৰ বিহুৰ সেৱা যাচিলোঁ আৰু মোৰ বয়সৰ সকলোকে বিহুৰ শুভেচ্ছা যাচিলোঁ। খুব চমুকে খালি দীপালী বাইদেৱে মোক নিৰ্দেশ দিছে যে তই শিৱসাগৰৰ কাৰণে কি কি কাম কৰিলে কৈ দিব লাগিব মোক ধৰিছে যে পানী যোগানটো কি হ'বগৈ মই সেইটোৰ পৰাই ষ্টাৰ্ট কৰোঁ। সঁচাকৈ শিৱসাগৰ টাউনৰ 30% মানুহেহে মানে টাউন কমিটিৰ পৰা আমাৰ পৌৰসভাৰ পৰা পানী যোগান পায়। যদিও বিহু মায়ে যিহেতু নিৰ্দেশ দিছে ক'বই লাগিব এতিয়া মই প্ৰথমতে আগৰ যিটো প্ৰজেক্ট আছিলে তাত প্ৰজেক্টটো আধৰুৱা হৈ আছিলে তাৰ কাৰণে প্ৰায় 3,02,93 লাখ টকা এটা আনিলোঁ দিল্লীৰ পৰা আৰু এইবাৰ অমৃতৰ পৰা 55,54,99 লাখ টকা এটা আনিছোঁ। অহা 22 তাৰিখে আমাৰ শিৱসাগৰ টাউনৰ পানী যোগান কেন্দ্ৰটোৰ কাৰণে টেণ্ডাৰ ডেট দিন আছে আৰু 22 তাৰিখৰ পাছতে এটা টিমক দিম। কোনটো টিমক দিম চলি আছে এতিয়া 5টামান টিমে টেণ্ডাৰ মাৰিছে। মুঠতে 55 কোটি টকাৰ মোৰ কাৰ্যকালৰ ভিতৰত অৰ্থাৎ 26 চনৰ এপ্ৰিল মাহৰ আগতে 31 মাৰ্চৰ ভিতৰত মই শিৱসাগৰৰ প্ৰত্যেকটো পৰিয়ালক খোৱা পানী যোগানৰ ব্যৱস্থাটো কৰি দিব পাৰিম বুলি ভাবিছোঁ। তাৰপিছত মই শিৱসাগৰৰ কাৰণে আমাৰ চাৰ্কিট হাউচটো নাছিলে চাৰ্কিট হাউচটো আনিছোঁ। চাৰ্কিট হাউচটো টেণ্ডাৰ হৈ গ'ল কামটো আৰম্ভ কৰিব লাগে কিবা বিল্ডিং চিল্ডিং ভাঙিব লাগে সেই কামটো এতিয়া এইকেইদিনত হ'ব। তাৰপাছত মই চিভিল হস্পিটেলখনৰ কাৰণে 23,96 লাখ টকা অৰ্থাৎ 24 কোটি টকা এটা আনিছোঁ চিভিল হস্পিটেলখনৰ নতুন বিল্ডিঙৰ কাৰণে। তাৰপিছত মই ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আনিলোঁ শিৱসাগৰৰ কাৰণে সেইটো 50 কোটি টকাৰ। ৰংঘৰ প্ৰজেক্টটো আনিলোঁ 124 কোটি টকাৰ আৰু এতিয়া বৰপুখুৰী পাৰটো বনাই আছোঁ। তন্মদাই নহয় হেৰিয়ে বনাইছে আমাৰ ধ্ৰুৱদাই ধ্ৰুৱ চেতিয়াক বনাবলৈ দিছোঁ সেইটো প্ৰায় 25 কোটি টকাৰ 25 কোটি টকালৈ অকণমান কেইটামান কম সেইটো বৰপুখুৰী পাৰটো সেইটো একেবাৰে নতুনকৈ ভালকৈ কৰিবৰ কাৰণে। আৰু আমাৰ শিৱসাগৰৰ DC অফিচটো সেই পুখুৰীৰ পাৰৰ পৰা বেলেগ ঠাইলৈ নিবৰ কাৰণে মোক কৈ আছিলে সেইটোৰ কাৰণে জাগাটো ঠিক হৈ আছে পইচাটো চেংচনে হৈ আছে সেইটো বহুত ডাঙৰ টকাৰ বাৰু কাম সেইটো চেংচন হৈ আছে সেই কামটো কৰিব পাৰিম বুলি ভাবিছোঁ। ইতিমধ্যে এইকেইটা কামেই টাউনৰ কাৰণে কিন্তু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মাৰ্চ মাহতে বিচাৰিছিলোঁ কিন্তু ইলেকশ্যন পৰি গ'ল। মাৰ্চ মাহতে বিচাৰিছিলোঁ নহ'লেও ইলেকশ্যন শেষতে ইয়াতে কেবিনেট বৈঠক পাতিব আৰু তেতিয়া মই মুখ্যমন্ত্ৰীৰ ওচৰত দুটামান শিৱসাগৰ টাউনৰ কাৰণে ডাঙৰ প্ৰজেক্ট দিছোঁ। মোৰ 1 নম্বৰ প্ৰজেক্টটো হ'ল 108 কোটি টকাৰে শিৱসাগৰ টাউনৰ গোটেই ৰাস্তাবিলাক বহলকৰণ কৰিবৰ কাৰণে গোটেইখিনি আৰু ড্ৰেইনটো পুৰা বনাবৰ কাৰণে 108 কোটি টকাৰ এইটো মোৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট হিচাপে এইবাৰ শিৱসাগৰ টাউনৰ কাৰণে দিব খুজিছোঁ। মানে মোটামুটি আমাৰ ইয়াৰ পৰা হেৰি বনাই দিয়া হৈ গ'ল মানে ইয়াত চাৰ্ভে কৰি কেনেকৈ ৰাস্তা বনাব চববিলাক আমাৰ ডিপাৰ্টমেণ্টে বনাই CMে অৰ্ডাৰ দিলে সেইখিনি হৈ গ'ল। মই ভাবিছোঁ যে কেবিনেট বৈঠক আহিলে CMক দি যদি আধাৰশিলাটো স্থাপন কৰাই দিব পাৰোঁ কামটো ষ্টাৰ্ট হ'ব। মোৰ দিনত শেষ নহ'বগৈও পাৰে কাৰণ এইটো ডাঙৰ গোটেই টাউনখনৰ ৰাস্তাবিলাক বহল কৰা আৰু ড্ৰেইনেজ চিষ্টেমটো বনোৱা সেইটো কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু CMে মোক এইটো কথা দিছে যে কৰিম এইটো কৰি দিমেই বুলি। তাৰপিছত তলাতল ঘৰ প্ৰকল্পটো কৰিবলৈ তলাতল ঘৰ প্ৰকল্পটোৰ কাৰণে এইটো 142 কোটি টকা আছিলে ৰংঘৰটো যাদুঘৰটো আকৌ কৰাই আছোঁ আপোনালোকে দেখিছে যাদুঘৰটো কামটো শেষ হওঁ তাই যাদুঘৰটো তলাতল ঘৰটোৰ কাৰণে এটা ডাঙৰ প্ৰজেক্ট লোৱা হ'ব সেইটো কথা চলি আছে। CMে আহিলে সেইটো কৰিম বুলি কৈছে আৰু দিখৌৰ ব্ৰিজ এখনৰ জৰিয়তে আমি এইফালেদি সোমাব লাগে টাউনলৈ তাত আৰু এখন নতুন ব্ৰিজৰ ব্যৱস্থা কৰা হৈছে। এইকেইটা কাম কৰিবলৈ চেষ্টা কৰা হৈছে। দিখৌৰ ষ্টীল ব্ৰিজখনৰ কথা কৈ আছোঁ পুৰণা ব্ৰিজখন কিন্তু এটা প্ৰব্লেম হৈছে সেই ব্ৰিজখনৰ ওপৰৰ ৰং চংখিনি কৰি দিব পাৰোঁ সেইখিনিৰ কাৰণে মই পইচা চেংচন কৰাই থৈছোঁ 2.5 কোটি টকা কিন্তু তাৰ তলটো তাৰমানে একেবাৰে ডেমেজ আৰু সেইটো মানে আমাৰ PWDয়ে সেইটো কৰাটো অসম্ভৱ সেইকাৰণে মানে সেইটো কৰিব পৰা নাই মোৰ নিজৰো লাজ লাগি আছে
CMও দুবাৰ তিনিবাৰ এইটো কৰিম বুলি শিৱসাগৰত আহিও কৈ থৈ গ'লি মই বহুতবাৰ ক'লো কিন্তু এতিয়ালৈকে সেইটো কৰিব পৰা নাই কি হয়গে মই কেবিনেট বৈঠকতে সেইটো সিদ্ধান্ত ল'ব পাৰিম বুলি আশা কৰিছোঁ মানে ইঞ্জিনিয়াৰ আমাৰ অসমৰ ইঞ্জিনিয়াৰে পঢ়া নাই দুবাৰ তিনিবাৰ আহিলে হেৰিও কৰিলে সেইকাৰণে মই আনকি আপোনাৰ ৱৰ্ল্ড কি কয় আপোনাৰ এখন ইউনিচেফৰ ইঞ্জিনিয়াৰৰ জৰিয়তেও কথা পাতি আছোঁ ইউনিচেফ নকয় এইটো কি কয় ইউনেস্কোৰ ইঞ্জিনিয়াৰ বাকী এতিয়া বিহুৰ কথা মই প্ৰথমতে আয়ে নিৰ্দেশ দিয়াৰ কাৰণে মই ক'লো দেই চৰি মানে মোক বেয়া নাপাব আপোনালোকে মই এইটো কোৱা উচিতেই নাছিলে আজি বিহুৰ দিনটো হ'লেও এতিয়া মই ক'বলগীয়া কথাটো বিহু সম্পৰ্কে বিহু মানে কি আচলতে আগতেতো খেতিয়কৰ আন্দোলন আছে আৰু চাগে শিৱসাগৰত টাউনত অকণমান কথা বৰ পাতিছে আমাৰ মানুহবিলাকে কথা বৰ পাতিছে আমাৰ মানে চিৰিয়াছ কথা বৰ্তা পতা আজিকালি তো মই বিহু সম্পৰ্কে দুটা বা তিনিটা কথা কৈ সামৰণি মাৰিম এক নম্বৰ কথাটো বিহু আছিলে খেতিয়কৰ উৎসৱ আৰু চাগে শিৱসাগৰৰ প্ৰত্যেকজন টাউনৰ মানুহো চাগে আচলতে খেতিয়কী আছিলে খেতিয়কৰ উৎসৱ হিচাপে বিহু আপোনালোকে চাব তিনিটা বিহুৱে একেটাই যে খেতি কৰিবৰ কাৰণে পথাৰত বিহু মাৰে যুৱক আৰু যুৱতীয়ে উৰ্বৰা শক্তি থকা পুৰুষ আৰু মহিলাই বিহু মাৰে ভাবে সেইকাৰণে এইটো ফাৰ্টিলিটি ফেষ্টিভেল বুলি কয় উৰ্বৰতাৰ উৎসৱ বুলি কয় ভাবে যে পথাৰত যদি যুৱক যুৱতীয়ে নাচি দিয়ে সেই পথাৰখন ধৰক জেৰেঙা পথাৰ সেই পথাৰখনত খেতিত বহুত ভাল হ'ব এইটোৱে দৰ্শন বেলেগ একো নাই বিহুৰ দৰ্শন এইটোৱে উৰ্বৰতাৰ উৎসৱ তাৰপাছত যেতিয়া খেতিটো হৈ গ'ল তাত পোকে নাখাবৰ কাৰণে কাতি বিহুটো পথাৰত চাকে খেতিটো যেতিয়া হাৰ্ভেষ্টিং হৈ গ'ল ধান কাটিলে তাৰপিছত একেলগতে ভোজ পাওঁ গতিকে বিহুটো একেবাৰে খেতিয়কৰ লগত জড়িত বস্তু কিন্তু যেতিয়া আমাৰ অসমৰ মানুহবিলাক খেতিয়কৰ পৰা গাঁৱৰ পৰা লাহে লাহে টাউনলৈ গ'ল বিশেষকৈ আয়ে খুব ভালকে জানিব স্বাধীনতা আন্দোলনৰ সময়ত স্বাধীনতা আন্দোলনৰ সময়ত সদায় মানুহে বহুত আন্দোলনক গালি পাৰে কিন্তু বিহুটোৰ আজি জাতীয় ৰূপ পোৱাৰ প্ৰধান ৰেছপন্সিবল ফেক্টৰটোৱে হ'ল আমাৰ ফ্ৰীডম ষ্ট্ৰাগল নহয়নে স্বাধীনতা আন্দোলনটোৱে বিহুটোক মানে জাতীয় ৰূপ দি দিলে আগতে অকল আপাৰ আছামত আছিলে গুৱাহাটীলৈ গ'ল নামনি অসমলৈ গ'ল গোটেই অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ ৰূপে প্ৰতিষ্ঠা কৰি গ'ল বিহুটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা অসমৰ প্ৰথমটো আধুনিক গীত আমাৰ জ্যোতিপ্ৰসাদৰ হয় গছে গছে পাতি দিলে ফুলৰে ভৰাই সেই গীতটো যদি আপোনালোকে চায় প্ৰত্যেকটোৱে দেখিব যে বিহু সন্মিলনৰ লগত প্ৰত্যেকটো বস্তুৰ এটা এটা ডাঙৰ ডাঙৰ যোগাযোগ আছে গতিকে বিহুটোৰ জাতীয় ৰূপ পৰিগ্ৰহ কৰাৰ মূলতে হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম আন্দোলনে তাক আৰু বেছি জনপ্ৰিয় কৰি তোলে গতিকে আন্দোলনৰ লগত জাতীয় জীৱনৰ আন্দোলনৰ লগতো যদিও আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় আন্দোলনক গালি পাৰে কিন্তু জাতীয় জীৱনৰ আন্দোলনৰ লগতো আমাৰ এই জাতীয় উৎসৱটোৰ এটা ব্যাপক সম্পৰ্ক আছে এতিয়া আমি বিহুটোত মই ক'বলগীয়া দ্বিতীয় কথাটো আছিলে যে বহাগ বিহুটোৰ ক্ষেত্ৰত এতিয়া মানে যদি সঁচাকে আমাৰ বিহুটো সদায় বিহু হৈ থাকিব লাগে আৰু এইটো যদি অকল মঞ্চ বিহু বা এইটো মাত্ৰ কেৱল কেইজনমান গায়কৰ গায়কীত পৰিণত হ'ব নালাগে অহা আমাৰ নাতিনীবিলাকে কিন্তু বিহু মানে অকল হেৰিহে বুজিবগৈ দেই জুবিন গাৰ্গৰ নিচিনা কিছুমান গায়কে গোৱা ফাংচন বুলিহে বুজি পাবগে কেইদিনমানৰ পাছত যিমতে এতিয়া গৈ আছে হয় নহয় বাৰু যিমতে গৈ আছে আপোনালোকৰ প্ৰজন্মটো শেষ হোৱাৰ পাছত চাগে মোৰতো ধাৰণা হৈ আছে বেছি প্ৰজন্ম নহয় আৰু এটা প্ৰজন্মৰ পাছতে চাগে বিহু মানে বিহু নহয় আৰু বিহু মানে অকল ফাংচনে হ'ব নহয় জানো বাৰু তেনেকুৱা পৰ্যায়লৈ গৈ আছে কিন্তু বিহুটোক যদি সঁচাকে বিহু কৰি ৰাখিব লাগে তেতিয়াহ'লে আটাইতকৈ ডাঙৰ কামটো কৰিব লাগিব যে অসমীয়া জাতিটোৰ এই যে অনুৎপাদনশীলতাটো একদম উৎপাদনশীলতা নাই সব ক্ষেত্ৰতে খালি অৰুণোদয় দিয়া সব ক্ষেত্ৰতে খালি সূতা দিয়া কম্বল দিয়া আঁঠুৱা দিয়া 10,000 টকা দিয়া কাম নকৰাকে পইচা দিয়া অনুৎপাদনশীল যিটো কাৰবাৰলৈ লৈ গৈছে একদম কাম নকৰে আৰু অসমীয়া জাতিটো কনজিউমাৰ জাতি অকল বাহিৰৰ পৰা কিনি আনো মই এখন কিনি আনিছো আমাজনত এইটো কিনি আনিছো ফ্লিপকাৰ্টত
আমাজন মানে কোন পৃথিৱীৰ আমেৰিকাৰ আটাইতকৈ ধনী দেশখনৰ আটাইতকৈ ধনী কোম্পানীটোৰ মালিক ফ্লিপকাৰ্টটো চাইনাৰ আটাইতকৈ ধনী কোম্পানীটোৰ মালিক তেতিয়াহ'লে আমাৰ গাঁৱৰ আমাৰ বেপাৰীকেইটাই ক'ৰ পৰা এতিয়া বস্তু বিক্ৰী কৰিব ব্যৱসায়ীকেইজনে দ্বিতীয় গোটেই ব্যৱসায়ীখন আজি শিৱসাগৰৰ মানুহ এজনে বজাৰ কৰিবলৈ গ'লে যদি ফ্লিপকাৰ্টত কিনি নাই অনা তেতিয়াহ'লে তেওঁ কিনি আনিব শ্বপিং মলৰ পৰা শ্বপিং মলটো আকৌ ৰিলায়েন্স কোম্পানী ভাৰতৰ আটাইতকৈ ধনী মানুহজন বিশাল ট্ৰেণ্ডৰ বা টাটা তেতিয়াহ'লে অসমৰ ব্যৱসায়ী ক'ত পাব থাৰ্ড বিজনেছটো আছে আকৌ আমাৰ মাৰোৱাৰী ব্যৱসায়ীবিলাকৰ হাতত হ'লচেল বিজনেছ অসমীয়া মানুহৰ হাতত বেপাৰী নাই এই যে আমি বজাৰত অকল ক্ৰেতা আমি বিক্ৰেতা নহয় আৰু আমি উৎপাদন নকৰোঁ অকল 5 কেজি চাউল লৈ যেনে তেনে চলি আছো এইটো কাৰণে দিনটো মৰি থাকিব বিহুটো যদি বচাই ৰাখিব লাগে আমাৰ পথাৰবিলাক বছৰৰ সকলো সময়তে খেতি কৰা আধুনিক পথাৰত পৰিণত কৰিব লাগে ভেকুলীৰ বিয়া পতা জাতিৰ পৰা আমি উন্নত হৈ মাটিৰ তলৰ পানীৰ বা হেৰিয়াৰ পানী বিলৰ বা আপোনাৰ নদীৰ পানী আনি বছৰৰ সকলো সময়তে খেতি কৰাৰ জাতিত আমি পৰিণত কৰিব লাগে ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে অসমীয়া জাতিটোৰ উৎপাদন বৃদ্ধি নহ'ব আৰু অসমীয়া জাতিটোৰ এতিয়ালৈকে যিমান লিডাৰ জন্ম হৈছে অম্বিকাগিৰিয়ে কৈ দিয়াৰ পাছত যে পথাৰো আৰু বজাৰো দুইটা আমাৰ হাতলৈ আনিব আজিলৈকে এনেকুৱা কোনো ৰাজনৈতিক নেতা মই দেখাই নাই জীৱনত যে আঁঠুৱা কম্বল সূতা অৰুণোদয়ৰ ওপৰত কথা কয় যদি জাতিটোৰ কাৰণে কাৰো ভিজনেই নাই তেতিয়াহ'লে জাতিটো কেনেকৈ আগবাঢ়িব সেইকাৰণে বিহু আৰু বেছি দিন নাথাকে চাব আপুনি ফাংচন বিহু মানে অকল ফাংচন সংগীতৰ ফাংচন তাৰ বাহিৰে একো নহ'ব তাৰ বাহিৰে বাকীবিলাক আমাৰ দিনতে বিহু হেৰাই গ'ল আমি এইটো কৰাৰ বাহিৰে আৰু কোনো লেমেণ্টেশ্যনৰ বাহিৰে আমাৰ একো নাথাকিব সেইকাৰণে মই ভাবোঁ যে আমি এনেকৈও ভাবিব লাগিব যে সঁচাকৈ যদি বিহুটোক ৰাখিবলৈ হয় আমাৰ জাতিৰ মাজত ভাল লিডাৰ উলিয়াব লাগিব যি অসমীয়া জাতিক উৎপাদনশীলতালৈ আকৌ লৈ যাব আজি অসমৰ গাঁৱৰ মানুহবিলাক ইয়াত চিনিয়ৰ মানুহখিনি আছে কাৰণে কৈছো যিকোনো গাঁৱত যেতিয়া মই সুধো যে আপোনালোকৰ গাঁৱৰ ল'ৰাকেইটাই খেতি কৰাৰ বাহিৰে কি কাম কৰে পইচা উপাৰ্জন কৰিবলৈ কয় যে মিস্ত্ৰীৰ লগত যোগালী কৰিবলৈ যায় PMAY ঘৰকেইটা যে আহে মিস্ত্ৰীৰ লগত যোগালী কৰিবলৈ যায় নহ'লে বেংগলোৰ বা চেন্নাইত নহ'লে গ'ল বেংগলোৰ বা চেন্নাইত নালাগে দৰকাৰ নাই হৈ গ'ল বেছি দুগুণহে কৰিলো বেংগলোৰ বা চেন্নাইত মানে হেৰি কৰিবলৈ যায় চিকিউৰিটি গাৰ্ড কৰিবলৈ যায় এইটো অৱস্থাৰ পৰা যদি নাইকিয়া কৰিব লাগে দুটা কাম কৰিবই লাগিব বেপাৰখন আমাৰ হাতলৈ আনিব লাগিব আৰু গাঁৱে গাঁৱে